যি শৈক্ষিক ভৱিষ্যত আছে সেই শৈক্ষিক ভৱিষ্যতক লৈ সঁচাকৈ চৰকাৰ সচেতন হয়নে এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে কিহৰ কাৰণে উত্থাপন হৈছে আপোনালোক সকলোৱে অনুভৱ কৰিব পাৰিছে বা বুজিব পাৰিছে যে মেট্ৰিক আৰু হাই সেকেন্ডাৰী পৰীক্ষা কি হ'ব ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত আজি মুখ্যমন্ত্ৰীয়ে নিজৰ চৰকাৰৰ এটা মাহ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ সন্দৰ্ভত যি সংবাদমেল আয়োজন কৰিছে সেই সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ক'লে আৰু ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰিলে যে জুলাই মাহৰ 15 পৰা 20 তাৰিখৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে হাই সেকেন্ডাৰী আৰু মেট্ৰিকৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে মন মেলিছে বা কথা বতৰা চলি আছে আৰু তাৰ লগতে আৰু এটা কথা ক'লে যে যদিহে পজিটিভিটিৰ হাৰ 2%তকৈ তললৈ নামে তেতিয়াহ'লে হ'ব আৰু যদি নহয় তেতিয়াহ'লে কিন্তু আকৌ পিছুৱাব পৰা যায় এই মুহূৰ্তত এই প্ৰশ্নটো এই কাৰণে উত্থাপন হৈছে যে সঁচাকৈ শৈক্ষিক ভৱিষ্যতক লৈ কিমান সচেতন হৈ আছে বৰ্তমানৰ চৰকাৰ বা ৰাজ্য চৰকাৰে কি ভাবে নিখন্দেহে কোভিডৰ ভয়াবহ পৰিস্থিতিয়ে আমাক সকলোকে শংকিত কৰি ৰাখিছে কোভিডৰ ভয়াবহ পৰিস্থিতিয়ে জীৱনৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ইয়াত কোনো সন্দেহ নাই কিন্তু এই প্ৰত্যাহ্বানৰ মাজতো এনেকুৱা ধৰণৰ সময় ৰাজ্যত আছিলে য'ত সম্পূৰ্ণৰূপে মাস্ক পৰিধান কৰাটো বন্ধ হৈ পৰিছিল নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত চলি আছিল আৰু সেই ভয়াবহ পৰিস্থিতি উদ্ভৱ হোৱা নাছিল যি ভয়াবহ পৰিস্থিতি শেহতীয়াকৈ এটা বা ডেৰটা মাহত উদ্ভৱ হৈছে আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে অভিভাৱকসকলৰ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ যে যদিহে পৰীক্ষা অনুষ্ঠিত নহয় বা পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাযায় তেতিয়াহ'লে কি হ'ব তেওঁলোকৰ শৈক্ষিক ভৱিষ্যত ইতিমধ্যে আপুনি যদি চাই দিল্লী বিশ্ববিদ্যালয়ে জুলাই মাহৰ 15 তাৰিখৰ পৰা তেওঁলোকে চিন্তা চৰ্চা কৰিছে যে পৰীক্ষা তেওঁলোকৰ যি এডমিশন আছে সেই এডমিশন যাতে আৰম্ভ কৰিব পৰা যায় আৰু এই ক্ষেত্ৰত এই মুহূৰ্তত ৰাজ্য চৰকাৰে এই স্থিতি স্পষ্ট কৰিব পৰা নাই যে পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় আৰু যদি হ'ব তেতিয়াহ'লে কি উপায়েৰে হ'ব কিন্তু এই মুহূৰ্তত এই প্ৰশ্নটো সকলোতকৈ ডাঙৰ প্ৰশ্ন যে যি সময়ত ৰাজ্যত পিকনিক খাই মানুহ ঘূৰি ফুৰিছিল যিখিনি সময়ত সকলো ৰাজনৈতিক দলে জানুৱাৰী মাহৰ পৰা আৰম্ভ কৰি সকলো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ অভিযানত ব্যস্ত হৈ আছিল সেইখিনি সময়ত এই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা কিয় চিন্তা কৰা নহল আৰু আজি এটা অন্ধকাৰ ভৱিষ্যতৰ ক্ষেত্ৰত অভিভাৱকৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীসকলক কিয় লৈ যাব লগা হৈছে এইটো এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ প্ৰশ্ন এই প্ৰশ্নলৈ যোৱাৰ আগতে আমি আপোনালোকক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কি মন্তব্য কৰিলে পৰীক্ষাৰ সন্দৰ্ভত শুনাই লৈছো তিনটা কথা আজি দিনত আমি বুজি ল'ব লাগিব যে 15 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত পৰীক্ষা হ'ব এদিন বা দুদিনৰ পৰীক্ষা হ'ব ছোৱালীয়ে বেলেগ কৈ দিব লৰাই বেলেগ কৈ দিব যাতে সোশ্যাল ডিসটেন্স উইল বি মেইনটেইন কিন্তু যদি 1 তাৰিখে পজিটিভিটি 2 নহয় তেতিয়াহলে পৰীক্ষা একেবাৰে ক্যান্সেল হৈ যাব সো উই আর নট গোইং টু টেক রিস্ক আমি ছাত্ৰ ছাত্ৰী জীৱনক লৈ আমি ৰিস্ক নলওঁ কিন্তু যদি পৰীক্ষা পাতিব পৰা অৱস্থাত আছো তেতিয়াহলে আমি পৰীক্ষা পাতিব লাগে আৰু এটো বহুত ডাঙৰ কোনো অংক নহয় একদম সিম্পল অংক যে লৰা ছোৱালীয়ে কোভিড হক নহক এনে পঢ়ি থাকিব লাগে পঢ়ি থকাটো ছাত্ৰনাং অধ্যয়নং তপাহা গতে পঢ়ি থাকিব লাগে পঢ়াৰ কাৰণে টেনচন ল'ব কি দৰকাৰ দেখৰ আন ৰাজ্যে বন্ধ কৰিছে যদিও অসমে আন ৰাজ্যই কোভিড লকডাউন কৰি নিয়ন্ত্ৰণ কৰিছে আমি লকডাউন নকৰাকৈ নিয়ন্ত্ৰণ কৰিছো আন ৰাজ্যৰ তুলনাত আমি যদি কৰবাত ভাল কাম কৰিব পাৰো আমি কিয় ভাল কাম কৰিব নালাগে ইয়াৰ বাবে আপোনাক ধন্যবাদ দিম কথাটো কৈছো কিন্তু যদি নোৱাৰো 1 তাৰিখে আমি আবান্ডন কৰি দিম যদি 1 জুলাইৰ ভিতৰত 2% তলত পজিটিভিটি নাহে আমি তেতিয়া ৰিস্ক নলওঁ তেতিয়া আমি পৰীক্ষা নাপাতো কিন্তু যদি কোভিডো নাই পজিটিভিটিও নাই আমি কিয় পৰীক্ষা নাপাতিম গতিকে ইটি যে অলপ লাকো থাকিব পৰীক্ষা দিব নোখোজা খিনি লৰা যদি লাক ভাল তেতিয়াহলে 1 তাৰিখলৈকে 2% তলত নানামিব পৰীক্ষা ক্যান্সেল হৈ যাব দিয়া খোজা দিব খোজা খিনি যদি লাক ভাল পজিটিভিটি 2 তলত নামি আহিব গতিকে কিন্তু হলে 15 পৰা 20 জুলাইৰ ভিতৰত হ'ব তাতকৈ আৰু পিছত নহয় তিনটা কথা আজি দিনত আমি বুজিলো এয়া আছিল ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীয়ে নিজৰ এমাহৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পাছত
এই মন্তব্য কৰিছিল পৰীক্ষাক লৈ নিখন্দেহে আমি পুনৰবাৰ কৈ আছোঁ পৰীক্ষাৰ পতা বা নপতাটো স্বাস্থ্যতকৈ অধিক গুৰুত্বপূৰ্ণ হ'ব নোৱাৰে মানুহৰ জীৱনতকৈ অধিক গুৰুত্বপূৰ্ণ হ'ব নোৱাৰে কিন্তু এই মুহূৰ্তত কেইটামান প্ৰশ্ন উত্থাপন হৈছে সেই প্ৰশ্ন কেইটা হৈছে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ সচেতন হয়নে ৰাজ্য চৰকাৰ আৰু এই প্ৰশ্ন কিয় উত্থাপন হৈছে আমি আপোনালোকক ক'ব বিচাৰিছোঁ নিজৰ স্থিতি স্পষ্ট কৰিলে যে 15 পৰা 20 জুলাইৰ ভিতৰত যদি হয় হ'ব আৰু যদি নহয় নহয় জুলাই মাহত মেট্ৰিক হাই ছেকেণ্ডাৰী পৰীক্ষাৰ যুঁজা চলাই আছে আৰু 2%তকৈ পজিটিভিটি কম হ'লে নহ'ব পাৰে কিন্তু প্ৰশ্ন হয় যে পৰিস্থিতি যেতিয়া অনুকূল আছিল তেতিয়া কিয় পৰীক্ষা অনুষ্ঠিত কৰা নহ'ল কোভিডে ভয়াৱহ ৰূপ নলওঁতে কিয় সচেতন নহ'ল ৰাজ্য চৰকাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত কি কৰি আছিল ৰাজ্যৰ শিক্ষা বিভাগে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ সঁচাকৈ সচেতন আছিল নে ৰাজ্য চৰকাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতকৈ ৰাজনীতি ডাঙৰ আছিল নেকি চৰকাৰৰ বাবে এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে নিৰ্বাচনী ৰণকৌশলতে ব্যস্ত আছিল নেকি ৰাজ্য চৰকাৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ কিমান সচেতন কাৰণ এই প্ৰশ্ন এই কাৰণে উত্থাপন হৈছে আপুনি যদি ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহ চাই ডিচেম্বৰত বিটিচি নিৰ্বাচন অনুষ্ঠিত হৈছিল প্ৰচাৰ অভিযান তুংগত আছিল ৰাজ্যত পিকনিকৰ জোৱাৰ উঠিছিল সেইখিনি সময়ত কিয় পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ'ল ফেব্ৰুৱাৰী মাহলৈকে কিহৰ বাবে যিহেতু পৰীক্ষা পূৰ্বৰ দৰে সম্পূৰ্ণ সিলেবাছক লৈ অনুষ্ঠিত নহ'ব বুলি সকলোৱে জানিছিল তেতিয়াহ'লে কিহৰ বাবে সেইখিনি সময়ত পৰিস্থিতি অনুকূল হৈ নাথাকোঁতে পৰীক্ষা অনুষ্ঠিত কৰা নহ'ল আৰু এই মুহূৰ্তত কোৱা হৈছে যে যদিহে জুলাই মাহৰ ভিতৰত হয় হ'ব নহ'লে নহ'ব কিহৰ বাবে শৈক্ষিক ভৱিষ্যতক লৈ এনেধৰণৰ কথা বতৰা কোৱা হৈছে কাৰণ এইটো এই কাৰণে মনত ৰাখিব লগা বিষয় কাৰণ আজিৰ যি প্ৰজন্মই মেট্ৰিক বা হাই ছেকেণ্ডাৰী পাছ কৰি যাব তেওঁলোকে 20 বছৰ বা 30 বছৰৰ পাছত ৰাজ্যৰ ভৱিষ্যত বা দেশৰ ভৱিষ্যতৰ লগত জড়িত থাকিব প্ৰশাসনিক সেৱাৰ লগত জড়িত থাকিব চিকিৎসাৰ লগত জড়িত থাকিব অন্যান্য সেৱাৰ লগত জড়িত থাকিব আজি যি মেট্ৰিক হাই ছেকেণ্ডাৰী দিব তেওঁলোকে অনাগত 20-30 বছৰত দেশৰ আৰু ৰাজ্যৰ ভৱিষ্যত নিৰ্ণয় কৰিব তো তেনেকুৱা ক্ষেত্ৰত এনেধৰণৰ পৰিস্থিতি নিশ্চিতভাৱে আছে আমি তাক অস্বীকাৰ কৰা নাই কিন্তু প্ৰশ্ন উত্থাপন হয় যে যি সময়ত ইমূৰৰ পৰা সিমূৰলৈ আকৌ এবাৰ মোদী চৰকাৰ নামৰ গানেৰে তুলপাৰ লগাই থকা হৈছিল ক'ৰবাত কংগ্ৰেছৰ নামত তুলপাৰ লগাই থকা হৈছিল ক'ৰবাত বিজেপিৰ নামত তুলপাৰ লগাই থকা হৈছিল বিটিচিত এবাৰ বিজেপি চৰকাৰ গান গাই থকা হৈছিল সেইখিনি সময়ত কিয় পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ'ল মই সবিশেষ কথা পাতিবলৈ সংযুক্ত হ'ব বিচাৰিছোঁ মোৰ সহযোগী আৰু আমাৰ কনচাল্টিং এডিটৰ প্ৰণৱ গগৈৰ সৈতে প্ৰণৱ গগৈ এই মুহূৰ্তত এটা সকলোতকৈ ডাঙৰ প্ৰশ্ন যে পৰিস্থিতিটো অনুকূল ৰাজ্যত আছিলে মাস্ক পৰিধান কৰাও বাদ দিয়া হৈছিল নেহিহে বুলিও কোৱা হৈছে সেইখিনি সময়ত কিয় পৰীক্ষা অনুষ্ঠিত কৰা নহ'ল মই এটা কৌতুক জোকছৰ যোগেদি আপোনাৰ প্ৰশ্নটোৰ প্ৰথম উত্তৰ দিব লাগিছোঁ আজি 20 বছৰৰ পিছত অসমৰ যিবিলাক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যিবিলাক চাৰ্টিফিকেট থাকিব চাৰ্টিফিকেটৰ লিখাটো কেনেকুৱা হ'ব এটা জোকছ হোৱাটছআপত অহা জোকছ মই এইটো পঢ়িব বিচাৰিছোঁ নিউ বৰ্ড অফ চাৰ্টিফিকেট ফৰ্মেট দিছ ইজ টু চাৰ্টিফাই ডেট ... has passed this examination without any effort in the first class during the second wave of COVID-19. He has kept the proper distance from the study and learned the subjects distantly, keeping his study material in the strict lockdown. এইটো হৈছে আমাৰ আজিৰ অৱস্থা অৰ্থাৎ কিতাপৰ পৰা কিতাপখিনিক আমি লকডাউনত থৈ পঢ়া টেবুলৰ সৈতে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি কোভিড ৱেভত উটি ভাহি আজি আমাৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিবলৈ সাজু হৈছে এই জোকছটো দেখাত সাধাৰণ যেন লাগিলেও জোকছটো অত্যন্ত গুৰুত্বপূৰ্ণ মেছেজ কেৰি কৰিছে এইকাৰণেই ক'ব বিচাৰিছোঁ যে কোভিডৰ নামত আমি বহুত হেৰুৱালোঁ অৰ্থনীতি হেৰুৱালোঁ বহু আপোনজন হেৰুৱালোঁ আৰু এতিয়া হেৰুৱাবলৈ গৈছোঁ যিটো কেতিয়াও ঘূৰাই নাপাওঁ সেইটো হৈছে শৈক্ষিক বছৰ এতিয়া প্ৰশ্ন হয় যে আজি কোভিডৰ কাৰণে পৰীক্ষা পিছুৱাই জুলাই মাহ পাইছেগৈ যদিহে এটা নিৰ্দিষ্ট পাৰ্চেণ্টেজ 2%তকৈ বেছি হয় তেতিয়া ৰিস্ক নলয় 2% যদি কম হয় ৰিস্ক ল'ব সেই পাৰ্চেণ্টেজটো কিহৰ ওপৰত বেছ কৰিব সেই পাৰ্চেণ্টেজটো কিমান অথেণ্টিক হ'ব সেইটো সময়ত গম পাম আমি জানো যে বহু ক্ষেত্ৰত চৰকাৰী তথ্যসমূহৰ অথেণ্টিচিটিসমূহৰ কেতিয়াবা প্ৰশ্নবোধক চিন থাকি যায় যিহেতু মুখ্যমন্ত্ৰী এগৰাকীয়ে কৈছে আমি সেয়া অতি সন্মান সহকাৰে লৈছোঁ এতিয়া প্ৰথম কথাটো হ'ল
যে এতিয়া যে তেওঁলোকৰ পৰীক্ষা পাতিবলৈ উৎপাত লাগিছে 2% 3% কৰি আছে ডিচেম্বৰ মাহত পৰীক্ষা পাতিবলৈ চেষ্টা কিয় নকৰিলে তাৰ উত্তৰ চৰকাৰে হয়তো ক'ব যে নহয় আমি নতুন শৈক্ষিক একাডেমিক ইয়াৰৰ কেলেণ্ডাৰ চেঞ্জ কৰিলোঁ এটা প্ৰশ্ন আহে যি সময়ত গভৰ্ণমেণ্টখন নিজেই চেঞ্জ হ'বলৈ গৈ আছিল এনেকুৱা এটা ট্ৰেনজিশ্যনেল ফেজত গভৰ্ণমেণ্ট এখন চেঞ্জ হোৱা কথা মুখ্যমন্ত্ৰী চেঞ্জ হোৱা কথা মন্ত্ৰী হ'ব চেঞ্জ হোৱা কথা সেই ট্ৰেনজিশ্যনেল ফেজটোত গভৰ্ণমেণ্টে গোটেই একাডেমিক কেলেণ্ডাৰখন কিয় চেঞ্জ কৰিলে আৰু তেতিয়া এনেকুৱা এটা অৱস্থা হৈছিল যে মেট্ৰিকৰ ল'ৰা ছোৱালীখিনি ৰিজাল্ট কোনে ল'ব দায়িত্ব কোনে ল'ব চৰকাৰে ভাবি আছে যে আমি এতিয়াতো আৰু কাইলৈ পৰহিলে ইলেকশ্যন হ'বই তাৰপিছত জিকো বা নিজিকিলেতো যি জিকে সিয়ে মেট্ৰিক পৰীক্ষা পাতিব তেনেকৈ গ'ল হঠাৎ জিকে বিজেপিৰ গভৰ্ণমেণ্টখন আহি গ'ল চৰকাৰখন জিকে আহি গ'ল কাৰো পাৰ্টীৰ নামৰ কথা ক'ব বিচৰা নাই চৰকাৰখন আহি গ'ল তেওঁলোকে এতিয়া পাতিব মানে শপত গ্ৰহণ কৰিয়ে ক'ভিড তাৰপিছতে পৰীক্ষা পতাৰ প্ৰশ্নই নাহে গাৰ্জেনবিলাক দুভাগত বিভক্ত হ'ল কিছুমানে পৰীক্ষা বিচাৰে কৰি মানে নিবিচাৰে ইত্যাদি হ'ল বহুতে পৰীক্ষা পাতিলে ছুইচাইড কৰি দিম বুলি আমাৰ টাইম এটাত আমি বাতৰি প্ৰকাশ কৰিছিলোঁ কিছুমানে ভিডিঅ' ক্লিপিং পঠিয়ালে আমালৈ যদি পৰীক্ষাত পাতে আমি ছুইচাইড কৰি দিয়াই ভাল যে মানে পৰীক্ষাতকৈ ছুইচাইডেই ভাল এনেকুৱা কথা আহিল এতিয়া কি হ'ল এই গোটেইবিলাক টুইষ্ট চলি থাকিব মানুহে বিভিন্নজনে 10টা কথা ক'ব এতিয়া মূল কথাটো হ'ল যে এই যোৱা ডিচেম্বৰ মাহত বা জানুৱাৰী মাহত পৰিস্থিতি অৱনতি ঘটালৈ লক্ষ্য ৰাখি আৰু জানুৱাৰী মাহত চৰকাৰে ইংগিত পাইছিল যে ক'ভিড হ'বলৈ গৈ আছে পৃথিৱীত চবেই জানিছিল ক'ভিড হ'ব বুলি ক'ভিডৰ এই দ্বিতীয় ৱেভ আহিব বুলি পৃথিৱীত চবেই জানিছিল কিন্তু নাজানিছিল চৰকাৰে আৰু ফাইনেলি কি হ'ল চৰকাৰে বস্তুটো পিছুৱাই থ'লে আৰু আজি প্ৰায় 1.5 বছৰ এনেকৈ ল'ৰা ছোৱালীবিলাকে হেৰুৱাবলৈ গৈ আছে গতিকে এই ক্ষেত্ৰত চৰকাৰৰ যে কিছুমান বেলেগ ইণ্টাৰেষ্ট আছিল সেয়া স্পষ্ট হৈ পৰিছে সেই ইণ্টাৰেষ্টটো কি হ'ল পলিটিকেল ইণ্টাৰেষ্ট যে যিকোনো প্ৰকাৰে ক'ভিড নাই নেইয়েতো নেইয়ে এনেকুৱা ধৰণৰ কথা কৈ পেলাই মাস্ক পিন্ধিব নালাগে বিহু হ'বই বিহুৰ SOP হ'ব বিহু হ'ব এইবিলাক কথা কৈ পেলাই এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে যেন ক'ভিড নাই সেই মুহূৰ্তত মেট্ৰিক পৰীক্ষাৰ কথাটো কিয় ভবা নহ'ল আমাৰ ৰাইজৰো দুখ আছে বিহু পাতিবলৈ যিমান মানুহে উত্ৰাৱল হৈ পৰিছিল জৰ্জ ফিল্ডত বিহু হ'ব লাগে বুলি মানে অন্বেষণ কৰিবলৈ গৈছিল ধৰ্ণা দিব গৈছিল কিন্তু সেইসকল মানুহে কিন্তু এবাৰো ভবা নাছিল যে মেট্ৰিক পৰীক্ষাটো কেতিয়া হ'ব লাগে মানে সেইটো গাৰ্জেন আৰু ছাত্ৰ ছাত্ৰীৰ দায়িত্ব আমাৰ অসমৰ ছ'চাইটিৰ কিন্তু দায়িত্ব নাছিল এনেকুৱা এখন পৰিৱেশ সৃষ্টি হৈছিল গতিকে আমি আল্টিমেটলি চবেই চব বিহু পাতিলে মৰিল চৰকাৰ হ'ব লাগে মানে চৰকাৰ হ'ল মিনিষ্টাৰ হ'ব লাগে মিনিষ্টাৰ হ'ল MLA হ'ব লাগে মানে MLA হ'ল কিন্তু যিখিনি ছাত্ৰ ছাত্ৰী অহা 50 বছৰ বা 60 বছৰ জীয়াই থাকিব তেওঁলোকে কিন্তু এটা বহুত মূল্যৱান সময় হেৰুৱাব লগা হ'ল আৰু 2-3খন পেপাৰৰ ওপৰত যদি পৰীক্ষা পাতিব লগা হয় তেতিয়াই পাতিব পাৰিলেহেঁতেন 2-এখন পেপাৰ পঢ়িবলৈ 1.5 বছৰ লাগে নেকি মানুহক আৰু দ্বিতীয় কথাটো হ'ল কি যে ছাত্ৰানাং অধ্যয়ন তপ বুলি কৈছে ভাল কথা ইয়েছ মই ছাত্ৰ ছাত্ৰীয়ে পঢ়িবলৈ যোৱাটো বিচাৰোঁ বা সেইটো ছাত্ৰ ছাত্ৰীয়ে মানি চলা উচিত কিন্তু প্ৰেক্টিকেলি আপুনি এখন ঘৰলৈ যদি চায় মাক বাপেকে ল'ৰা ছোৱালীক মানে মোবাইল কাঢ়ি আনি পঢ়িবলৈ বাধ্য কৰাই তাৰমানে নপঢ় মোবাইল দে এই অৱস্থা এতিয়া এনেকুৱা এটা অৱস্থা হৈছে মানে তেওঁলোকৰ পঢ়াৰ পৰা যিহেতু এটা বয়সৰ কথা থাকে কাৰণে তেওঁলোকে এতিয়া মানে পঢ়াটো আৰু হ'ব আৰু 1.5 বছৰ পঢ়িলোঁ একেখিনি কিতাপত কেইখন পেপাৰ হয় ঠিক নাই পৰীক্ষা পাতনা ঠিক নাই মোবাইলতে লাগি থাকে গতিকে তেনে পৰিৱেশত যদি কোনোবাই ছাত্ৰানাং অধ্যয়ন তপক কৰিব আমাৰ এইখন সমাজত সেইটো মই প্ৰেক্টিকেলি বিশ্বাস নকৰোঁ প্ৰেক্টিকেলি কথাবোৰ বেলেগ হয় যি হওক 15 জুলাইৰ পৰা 20 জুলাইৰ কথা কৈছে কিন্তু এইটো 15 পৰা 20 জানুৱাৰীৰ ভিতৰত মাঘৰ বিহু সময়তো হ'ব পাৰিলেহেঁতেন 15 বা 20 ডিচেম্বৰো হ'ব পাৰিলেহেঁতেন তেতিয়াহ'লে চাগে আমাৰ এই মূল্যৱান বছৰবোৰ নেহেৰালেহেঁতেন আৰু তেওঁলোকে নতুন একাডেমিক ছেশ্যনত নতুন ধৰণে আগবাঢ়িব পাৰিলেহেঁতেন যিহওক দীক্ষিত শৰ্মা আপোনাক মই ধন্যবাদ দিছোঁ এইটো কাৰণে ক'ভিডৰ মৃত্যুৰ পিছত ক'ভিডত আমি সেয়া এটা বৰ ডাঙৰ নিউজ আপুনি বহুবাৰ কৰিছিলে এইটো বৰ ডাঙৰ কথা এটা আৰু তাৰপিছত এই জীয়াই যিসকলে এতিয়া মৃত্যুৰ মুখলৈ আগবাঢ়িছে ছাত্ৰ ছাত্ৰীসকলে এইটো আপুনি এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আজি উত্থাপন কৰিলে তাৰ বাবে আপোনাক মই বিশেষভাৱে ধন্যবাদ জনালোঁ হয় প্ৰণৱ গগৈ ধন্যবাদ জনাইছোঁ আৰু এই মুহূৰ্তত এইটো নিশ্চিতভাৱে ডাঙৰ প্ৰশ্ন যে যেতিয়া পৰিৱেশ পৰিস্থিতি অনুকূল আছিল যেতিয়া ইমূৰৰ পৰা সিমূৰলৈ BTC নিৰ্বাচনৰ পৰা আৰম্ভ কৰি সকলো নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত আছিল যেতিয়া পিকনিক চলি আছিল ৰাজ্যত যেতিয়া মাঘৰ বিহু চলি আছিলে সেইখিনি সময়ত কিয় পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ'ল যিহেতু এটা কথা স্পষ্ট আছিলে যে এই পৰীক্ষা যি হ'ব সেয়া সম্পূৰ্ণ চিলেবাছ নহয় চিলেবাছ বেলেগ ধৰণে তাত ব্যৱহাৰ কৰা হ'ব তো এতিয়া নিঃসন্দেহে এইটো এটা প্ৰশ্ন আছে যে সচেতন নে শৈক্ষিক ভৱিষ্যতক লৈ আৰু মই পুনৰবাৰ কৈ আছোঁ এই প্ৰশ্নটো আমি এই কাৰণে সোধা নাই যে কোনো চৰকাৰক বা কাবাক আমি প্ৰশ্ন সুধিব লাগে এই প্ৰশ্নটো এই কাৰণে সোধা হৈছে যে আজিৰ ছাত্ৰ ছাত্ৰী 10 বছৰ 15 বছৰ 20 বছৰ পিছত দেশ আৰু ৰাজ্যৰ ভৱিষ্যত হ'ব আৰু তেওঁলোকক সঠিকভাৱে লৈ যোৱাৰ দায়িত্ব সমাজৰ প্ৰতিজনৰ আছে মই কেৱল চৰকাৰক দুখ দিব বিচৰা নাই
সংবাদ মাধ্যমৰো দায়িত্ব আছে, চৰকাৰৰো দায়িত্ব আছে, সমাজৰ প্ৰতিজন নাগৰিকৰ দায়িত্ব আছে। আৰু এই গতিকে হয় দুখৰ কথা মই সেইটো জীৱনত পাই আহিছিলোঁ 1980 চনটো অসমৰ ল'ৰা ছোৱালীয়ে হেৰুৱাইছিল মেট্ৰিক পৰীক্ষাটো কাৰণ হৈছিল অসম আন্দোলন ক'বলৈ আপোনাৰ তেতিয়া মনত পৰে এই 80 চনত যে আমি অসমৰ যে ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক দিয়াৰ মাজত এটা বছৰ হেৰুৱালোঁ গোটেই ভাৰতবৰ্ষৰ আটাইকেইখন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীবিলাক এটা বছৰ আগবাঢ়ি গুচি গ'ল কিন্তু আমি আন্দোলনৰ নামত এটা বছৰ হেৰুৱাইছিলোঁ সেই লছটো আজিলৈকে আমাৰ কম্পেনচেট নহ'ল কিন্তু IPS পৰীক্ষা বহুতো চাকৰি বয়স গুচি গ'ল যিবিলাক সৰ্বভাৰতীয় পৰীক্ষা আছিল তাত এপিয়াৰ হোৱাত কিছু প্ৰব্লেম হ'ল বহুত ধৰণৰ 81 চনত অসমত এটা ভয়াৱহ দিন হৈছিল তাত 80 চনটোত আমি এবাৰ মেট্ৰিক দিয়া অসমত কোনো মেট্ৰিক দিব নাপালে সেই একাডেমিক ইয়েৰ লছ কৰা কথাটো যেতিয়া উত্থাপন হৈছিল তেতিয়া বিভিন্ন জাতীয়তাবাদী শিবিৰে যিসকলে শিক্ষাবিদসকলক ধমকি দিছিল সেইটো দিন মই নিজে পাৰ কৰি আহিছিলোঁ গতিকে আজি সেই পুনৰ দেখিছোঁ যে আজি আকৌ সেই তেনেকুৱা এটা দিনেই আমি ছাত্ৰ ছাত্ৰীয়ে হেৰুৱাবলৈ গৈছে যিটো আপুনি ক'লে যে আজি দূৰ ভৱিষ্যতে তেওঁলোকৰ ভৱিষ্যত সন্দিহাহীন হৈ পৰিছে সেই কথাটো আধুৰিয়ে মোৰ এই কথাষাৰ মনত পৰিল যে বছৰ হেৰুৱাৰ যিটো কুফল সেইটো এতিয়া কোনেও গম নাপায় সেইটো আৰু 15-20 বছৰৰ পিছত যেতিয়া তেওঁলোকে দেখিব যে তেওঁলোকৰ বহুত ডেফিচিট থাকি গ'ল বহুত পৰীক্ষাত দিব নোৱাৰিলে তেওঁলোকৰ বয়স পাৰ হৈ গুচি গ'ল তেতিয়া যেতিয়া এই ফেক্টৰবিলাকে যেতিয়া তেওঁলোকে চাকৰি জীৱন বা প্ৰেক্টিকেল লাইফত যেতিয়া তেওঁলোকক এটা হেঙাৰ হিচাপে থিয় দিব তেতিয়া গম পাব যে একাডেমিক লছ আৰু একাডেমিক ইয়েৰ হেৰি হোৱাৰ মানে বা তাক সময়মতে সময়ৰ লগত খোজকাঢ়ি খোজ মিলাই দিব তাৰ পৰিণাম কি তাৰ যেতিয়া পোষ্টমৰ্টেম হ'ব তেতিয়া গম পোৱা যাব হয় প্ৰণৱ গগৈ ধন্যবাদ জনাইছোঁ আৰু আমি আশা ৰাখিম চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই এই বিষয়টো গুৰুত্ব সহকাৰে ল'ব আৰু ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ যাতে ভৱিষ্যত সুৰক্ষিত হয় তাৰ ক্ষেত্ৰত এক সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিলোঁ টাইম এইটৰ বিশেষ অনুষ্ঠানৰ পৰা মই টিকেট শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ